হে সৃষ্টিকৰ, প্ৰভু, হে মহেশ্বৰ, আপোনালোক আজি একত্ৰিত হৈছে এক মহান উদ্দেশ্যলৈ। মূল উদ্দেশ্য হ'ল পৃথিৱীত সৃষ্টিৰ পাতনি মেলা আৰু কাৰ্যভাৰ গ্ৰহণ কৰা। প্ৰয়োজন হ'লে এই কাৰ্যত লক্ষ্মীয়েও আমাক সহায় কৰিব লাগিব। দেৱী, অপাৰ মহিমা আপোনাৰ অনন্ত লীলা। ইয়াত কোনে কি তত্ত্ব পাব? তথাপিতো আপোনাৰ আদেশ পালে সকলো কাৰ্য কৰিবলৈ সাজু আছো। আপোনালোকৰ কিবা মতামত আছে? প্ৰজাপতি, প্ৰভু, জনাওক। ভগৱান শ্ৰী নাৰায়ণৰ আদেশত আমি ইয়াত মিলিত হৈছোঁ। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টিৰ। সেই আদেশ লৈ পৃথিৱীত চাৰিমুঠি জীৱৰ সৃষ্টি কৰা হৈছে। গছ, লতা, তৰু, তৃণ, কীট পতংগ আদি চাৰিবিধ জীৱই কাল অতিবাহিত কৰিছে। কিন্তু সামান্য সময় পালেই মানৱ দানৱতে পৃথিৱী কঁপোৱা হুংকাৰ তুলি নিজকে প্ৰাধান্য বুলি দেখুৱাব। নহয়নে বাৰু ৰুদ্ৰদেৱ? সঁচা কথা সৃষ্টিকৰ, সঁচা কথা। আপোনাৰ দায়িত্ব আৰু আচৰণে আমাকো চমকিত কৰি তুলিছে। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ অন্তৰ্বোধ হৈ সমানে জ্ঞানদান কৰা নহ'ল নেকি? ইয়াৰ উত্তৰ মুনিৰাজেহে দিব পাৰিব। দীনবন্ধু নারায়ণ, মোর প্রাণ গোপাল, দীনবন্ধু নারায়ণ। বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী নাৰায়ণৰ সমীপে মোৰ হৈছে আগমন। ৰাম 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 হৰি ৰাম রাম রাম নারায়ণ নারায়ণ নারায়ণ। প্রভু প্রণাম। হে ভোলানাথ, দেৱৰ্ষি, হে পিতৃদেৱ, দেৱৰ্ষি, এই দাসৰ সেৱা কৰিবা গ্ৰহণ। প্ৰভু, পিতৃদেৱে উপযুক্ত সময়তে উপযুক্ত বাক্য প্ৰয়োগ কৰিছে। মানৱ দানৱক দিয়াৰ দৰে সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সমতাৰণা হৈছে। জ্ঞান পদাৰ্থ সকলোকে সমানেই দিছে, কিন্তু মুনিৰাজে মানৱ দানৱক এটা বিশেষ বস্তু প্ৰদান কৰিছে। সেয়া হৈছে বিবেক। সুন্দৰ সুন্দৰ বৰ্ণনা তোমাৰ। নাৰায়ণ, তেন্তে মোৰ অনুমান সঁচা। কিন্তু আমি এই মহাকালৰ ভাৰখনি পাই শান্তি হ'লে অলপো পোৱা নাই। পৃথিৱীৰ প্ৰাণীসমূহৰ মাজত বিবেকবান হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।
ন্যায় অন্যায়, পাপ পুণ্য, ধৰ্ম অধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অসম্ভৱৰ সৃষ্টি কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব? বসুন্ধৰা, বসুন্ধৰা, কি হ'ল তোমাৰ? কিয় আজি তুমি এনেদৰে কৰিলা প্ৰৱেশ? প্ৰভু অন্তৰ্যামী, বসুন্ধৰা, হে পিতা, বসুন্ধৰা, হে ভোলানাথ বসুন্ধৰা, আৰু দেৱৰ কিনাৰত বসুন্ধৰা, শুনা, শুনা সকলোৱে মোৰ কথা। বসুমতী নাম মোৰ, নীৰৱে কৰিছো সহ্য অশেষ যন্ত্ৰণা। দুষ্ট দৈত্য ৰজা হবে কৰি উৎপাত, সংসাৰিছে নানা ৰূপে পৃথিৱীৰ সাধু সন্ত লোকৰ। দয়া নাই, ক্ষমা নাই, ধৰ্ম নাই কাৰো ওপৰত। সকলোবোৰ কাঢ়ি লৈ গ'ল। অসুদ্ধই ভাঙি দিলে তিনি খুৰা মোৰ। মাত্ৰ এটি খুৰা বাকী। আৰু কিমান দিন ৰ প্ৰভু, ইয়াৰ এটা উপায় দিয়ক প্ৰভু। নহ'লে সৃষ্টি ৰখা নলে যাব। প্ৰকৃতিৰূপী ধৰিত্ৰী, তোমাৰ কথা শুনি বুজিব পাৰিছো যান্ত্ৰণা তোমাৰ, কিন্তু ইয়াৰ সমিধান প্ৰভু বিষ্ণুহে দিব পাৰিব। প্ৰভু দিয়ক তেন্তে ইয়াৰ সমিধান। শুনা তেন্তে সকলোৱে মোৰ কথা। প্ৰভু, বসুমতীৰ বিননি শুনি মই নিজেই ভুভাৰ শৰণৰ হেতু অচিৰেই জন্ম ল'ম ধৰাৰ বুকুত। প্ৰভু, আৰু লক্ষ্মী, তুমি ওপৰাগৈ পৃথিৱীত জনম সফল মথুৰাৰ সেই যাদৱ কুলত। প্ৰভুৰ আদেশৰে যাব পাৰো কাৰ্যভাৰ গহনৰ খেলু। প্ৰলয়ৰ সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। দ্ৰোণ আৰু ধৰা যাব নন্দ যশোদা হৈ গকুলপুৰীলৈ। স্বৰ্গৰ দেৱগণ হ'ব গোপবালক, দেৱ পৰি হবে ব্ৰজপুৰে গোপী হ'বগৈ। অনন্তই অগ্ৰজৰূপে ৰোহিণীৰ গৰ্ভত বলোৰাম নামেৰে জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব আৰু সৰ্বকাৰ্য সম্পাদনৰ বাবে মই নিজেই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ।
গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ নাৰদে সকলো কাৰ্যতে সকলো স্থানতে উপস্থিত থাকিব। নারায়ণ গতিকে হে ধৰিত্ৰী, চিন্তা তুমি নকৰা অলপো। অবিলম্বে অৱসান ঘটিব সকলো বিপদ। সাধু সন্তই ৰক্ষা পাব, পূৰ্ণ হ'ব বাসনা তোমাৰ। এতিয়া যোৱা তুমি নিজ ভৱনে। অপাৰ কৰোণা তোমাৰ, ধন্য হ'ল সৃষ্টিৰ বিধান। এই সুন্দৰৰ চিৰদাসীয়ে বিদায়হে মাগিলোঁ। যাওঁ হে প্ৰভু, যাওঁ হে পিতা, যাওঁ হে ভোলানাথ আৰু দেৱৰ্ষী নাৰদ, যাওঁ এতিয়া বিদায়হে মাগিলোঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजम्यः परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय